PM কিষাণৰ কিস্তিৰ ধন বেংক একাউণ্টত জমা হোৱা নাই নেকি? এতিয়াই কৰক এইটো কাম। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰি দিলে। এতিয়া কথা হ'ল, যিসকলে কিস্তিৰ ধন পালে আৰু যিসকলে কিস্তিৰ ধন নাপালে, আমি ডিজিটেল ভক্ত ইউটিউব চেনেলৰ হৈ সকলোকে শুভেচ্ছা জনাইছোঁ। কৃষক বন্ধু বান্ধৱীসকল, যিসকল কৃষকে প্ৰকৃত PM কিষাণ হিতাধিকাৰী হোৱা স্বত্বেও কিস্তিৰ ধন পোৱা নাই, তেখেতসকলে কৃষক মন্ত্ৰালয়ে জাৰি কৰা টোল ফ্ৰী নম্বৰ 155261 আৰু 01124300606 এই দুটা নম্বৰৰ যিকোনো এটাত কল কৰি আপুনি অভিযোগ দিব পাৰিব। এই ক্ষেত্ৰত আপোনাৰ প্ৰশ্ন আহিব পাৰে, আপোনাৰ কিস্তিৰ ধন কিয় বেংক একাউণ্টত জমা নহ'ল? ইয়াৰ বহুতো কাৰণ হ'ব পাৰে। প্ৰথমতে, আপোনাৰ eKYC ইনকমপ্লিট বা আধৰুৱা হ'ব পাৰে। চৰকাৰে eKYC বাধ্যতামূলক কৰি দিছে। দ্বিতীয়তে, বেংকৰ একাউণ্টত কোনো সমস্যা হ'ব পাৰে। NPCI-ৰ লিংক নাথাকিব পাৰে। তৃতীয়তে, নথিপত্ৰত কোনো তথ্যত অমিল হৈ থাকিব পাৰে। চতুৰ্থতে, মাটিৰ প্ৰমাণপত্ৰত কোনো সমস্যা থাকিব পাৰে। যদি এইবোৰ সমস্যা থাকে তেন্তে একাউণ্টত ধন জমা নহ'ব। আপুনি কল কৰি অভিযোগ কৰিলে যদি আপোনাৰ সকলো তথ্য পৰীক্ষা কৰাৰ পিছত সকলো তথ্য সত্য প্ৰমাণিত হয়, তেন্তে 24 ঘণ্টাৰ পিছতে আপুনি পাব কিস্তিৰ ধন, অৰ্থাৎ আপুনি পাব লগা কিস্তিৰ ধন লাভ কৰিব 24 ঘণ্টাৰ পিছতে।